নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে প্ৰতিদিনৰ দুটা বিশেষ সময়। এই সময় দুটাত প্ৰথমটোত যদি আপুনি যি কামেই কৰিব আপুনি সফল হ'ব, আৰু দ্বিতীয়টোত আপুনি যদি কিবা ইচ্ছা আছে, কিবা যদি মেনিফেষ্ট কৰিব বিচাৰে, তেনেহলে দ্বিতীয় সময়টোত যদি কৰে তেনেহলে আপোনালোকৰ সেই ইচ্ছা আৰু আপোনালোকৰ সমস্যা দূৰ হোৱাটো 100% নিশ্চিত। এই বিশেষ সময় দুটাৰ বিষয়ে আজি মই আপোনালোকক জনাবলৈ লৈছো। প্ৰথম সময়টো হৈছে অভিজিত মুহূৰ্ত, আৰু এই সময়টো হৈছে দুপৰীয়া 12 বাজিবলৈ 24 মিনিট থকাৰ পৰা 12 বাজি 24 মিনিট যোৱালৈকে। এই সময়খিনি হৈছে বিশেষভাৱে শক্তিশালী সময় যিকোনো কামত সফলতা পাবৰ বাবে। এই সময়টোৰ বাবে আপুনি কাকো কেতিয়াও সুধিব নালাগে, কোনো পঞ্জিকা চাব নালাগে, মাত্ৰ সময়খিনি মনত ৰাখি সেই সময়তে যিকোনো কামত আপুনি আগবাঢ়িব আৰু 100% নিশ্চিতকৈ আপুনি সফলতা লাভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব, এই অভিজিত মুহূৰ্ত আপুনি বুধবাৰে নামানিব। মানে বুধবাৰে অভিজিত মুহূৰ্তত আপুনি কোনো ভাল কাম নকৰিব, যাত্ৰা নকৰিব, যিহেতু এই বুধবাৰৰ অভিজিত মুহূৰ্তৰ সময়তে ৰাহু কাল পৰে, সেয়েহে আপুনি এই সময়ত কোনো ভাল কাম কৰাটো উচিত নহয়। দ্বিতীয়তে, সদায় এই অভিজিত মুহূৰ্তৰ সময়খিনিত দক্ষিণ ফালে মুখ কৰি ক'তো নাযাব, মানে দক্ষিণ ফালে যাত্ৰা নকৰিব। এতিয়া জানক, যিকোনো ইচ্ছা যদি পূৰ্ণ কৰিব বিচাৰে, কোনো পূজা সেৱাত যদি আপুনি সিদ্ধি প্ৰাপ্ত কৰিব বিচাৰে, বা যিকোনো সমস্যা সমাধানৰ বাবে যদি আপুনি কোনো মেনিফেষ্টেশ্যন কৰিব বিচাৰে, তেনেহলে আপুনি কৰিব লাগিব এই বিশেষ সময়টো। এই বিশেষ সময়টো হৈছে ৰাতি আপুনি 11 বজাৰ পৰা 1 বজাৰ ভিতৰত যদি কৰিব পাৰে, এই বিশেষ সময়টো সেইটোৱেই হয়। আৰু এই সময়খিনিত যিয়ে আপুনি কৰিব, যিয়ে মেনিফেষ্ট কৰিব বা যিয়ে ইচ্ছা পূৰণৰ উপায় কৰিব, আপোনাৰ সকলো ইচ্ছা পূৰ্ণ হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।